বন্ধুসকল, বিজ্ঞ লোকসকলে কৈ অহা এষাৰি কথা আমি সৰুৰ পৰা নিশ্চয় শুনি আহিছোঁ। কথাষাৰি হৈছে দৈনিক এটাকৈ আপেল খাওক আৰু বিভিন্ন ৰোগৰ পৰা বাচি থাকক। আচলতে আপেলত ভৰপূৰ পৰিমাণে ডায়েটৰী ফাইবাৰ থাকে, লগতে থাকে এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি। এই ডায়েটৰী ফাইবাৰৰ বাবে আচলতে আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়, লগতে পাচন তন্ত্ৰক শক্তিশালী কৰি ৰাখে, যাৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা দূৰতে থাকে। আৰু কনষ্টিপেশ্যনৰ নিচিনা সমস্যা দূৰতে থাকে মানে আচলতে আমাৰ স্বাস্থ্য ভালে থাকে, যিহেতু কনষ্টিপেশ্যন নথকা মানুহৰ খাদ্যৰ সকলো পুষ্টিদ্ৰব্য লগতে ভিটামিন আমাৰ শৰীৰে অতি সহজে এবজৰ্ব কৰিব পাৰে। গতিকে পাচনতন্ত্ৰ শক্তিশালী হৈ থকা মানে আমাৰ স্বাস্থ্য ভালে থকা। লগতে আপেলত থাকে এণ্টিঅক্সিডেণ্ট। বৰ্তমান যুগৰ বিজ্ঞানীসকলে যিহেতু আমাৰ বিভিন্ন ৰোগৰ মূল কাৰণ হিচাপে ফ্ৰী ৰেডিকেলসমূহক চিনাক্ত কৰিছে, আৰু এণ্টিঅক্সিডেণ্টে যিহেতু ফ্ৰী ৰেডিকেলৰ বেয়া প্ৰভাৱসমূহ অতি সহজে প্ৰশমিত কৰি দিব পাৰে বা ধ্বংস কৰি দিব পাৰে। সেইবাবে নিয়মিতভাৱে এটাকৈ আপেল খালে আপেলত থকা এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ কুপ্ৰভাৱসমূহ সহজে ধ্বংস কৰিব পাৰে। সেইবাবে আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ। ইয়াৰ উপৰি আপেলত আছে ভিটামিন চি। আমি সকলোৱে জানো যে আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হৈ থাকিবলৈ হ'লে ভিটামিন চিৰ যথেষ্ট প্ৰয়োজন হয়। আপেলত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। গতিকে আমি যদি দৈনিক এটাকৈ আপেল খাওঁ আৰু আপেলত থকা ভিটামিন চিয়ে আমাৰ ইমিউনিটি ষ্ট্ৰং কৰি ৰাখে, গতিকে আমাৰ বিভিন্ন ৰোগৰ পৰা আমি অতি সহজে হাত সাৰি থাকিব পাৰোঁ। আপেল অসমৰ থলুৱা ফল নহয় যদিও আপেল কিন্তু আমাৰ বাবে অতি সুলভ এবিধ ফল। গতিকে বন্ধুসকল, আমি দৈনিক একোটাকৈ আপেল খোৱাৰ অভ্যাস কৰি আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা হাত সাৰি থাকোঁ আহক। বন্ধুসকল, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। ধন্যবাদ।